শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাত হিতাধিকাৰীসকলৰ সৈতে কৰে বাৰ্তালাপ। ভাৰ্চুৱেল দেশৰ কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকী। इन 5 राज्यों में आचार संहिता थी, इसलिए उस समय इसे शुरू नहीं कर पाए थे। तो हमारी महिलाओं को, हमारी माताओं बहनों को बनाया है। आप जैसी महिलाएं लगातार हमें अच्छा काम करने की शक्ति देती है। मेरी तरफ से आपको बहुत बहुत बधाई। इस एक महीने ये यात्रा हजारों गांवों के साथ साथ 1,500 शहरों में भी पहुंची। इनमें বিকশিত ভাৰত সংকল্প যাত্ৰা যোৱা 28 তাৰিখৰ পৰা গুৱাহাটীত আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত প্ৰায় 38টা ঠাইত হ'ব আৰু অহা 18 তাৰিখলৈকে হ'ব। আৰু ইয়াতে এই শিবিৰবিলাক যিবিলাক অনুষ্ঠিত কৰিছোঁ আমি, য'ত যিসকল হিতাধিকাৰীসকলে পাইছে তেওঁলোকৰ উপলব্ধি বিষয়ে আমাক ৰাইজক কৈছে। আৰু যিসকলেও এতিয়ালৈকে পোৱা নাই, ধৰক আমাৰ উজালা গেছ পোৱা নাই, আধাৰ কাৰ্ড তেওঁলোকে বনাব পৰা নাই, PM স্বনিধি পোৱা নাই, সেইখিনি পাবলৈ ইয়াতে এটা সুবিধা এটা আছে। তো সেইধৰণে তেওঁলোকৰ ফৰ্ম ফিলাপেই হওক বা বিশেষ সেইবিলাক বিষয়ে জনাৰ ক্ষেত্ৰতো তেওঁলোকৰ এই ধৰণৰ শিবিৰৰ পৰা পাবলৈ সক্ষম হৈছে। আৰু ইয়াতে আমাৰ ৰাইজে আমি বহুখিনি সঁহাৰি দিছে। প্ৰতিটো আমাৰ শিবিৰতে প্ৰায় বহুতো 400-500তকৈ অধিক আমাৰ পুৰুষ মহিলাই আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আজি আমাৰ ইয়াতে মাননীয় প্ৰধানমন্ত্ৰীয়ে অসমৰ যি আমাৰ মানে গুৱাহাটীৰ যি আমাৰ বেনিফিচিয়াৰী কল্যাণী ৰাজমিস্ত্ৰী ডাঙৰীয়াৰ লগত মত বিনিময় কৰিব। তেওঁ সেই যিখিনি লোন পাইছে আত্মসহায়ক গোটৰ পৰাই হওক বা PM স্বনিধিয়ে হওক, উজ্জ্বলা কেনেধৰণৰ পাইছে, তেওঁলোকৰ উপলব্ধি কি আছে, তাৰ লগত মত বিনিময় কৰি আৰু প্ৰতিটো ঠাইতে কৰিব তেওঁলোকে। জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যৰ গুৱাহাটীৰ পৌৰ নিগমে আয়োজন কৰা সভাত ভাৰ্চুৱেল অংশগ্ৰহণ। মূলতঃ বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশ হিচাপে দেশৰ বহু হাজাৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে অন্য লোককো আৰ্থিক সাহায্য প্ৰদান কৰি স্বাৱলম্বী হোৱাৰ এক বাট মুকলি কৰি দিছে। মহানগৰীৰ সাতগাঁৱৰ দলবাৰীত আয়োজন কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, গুৱাহাটীৰ মেয়ৰ মৃগন শৰণীয়া লগতে পৌৰ নিগমৰ কেইবাগৰাকী পৰিষদ উপস্থিত থাকে। শক্তিশালী কৰিছিলে, কৃষকসকলক কৰিছিলে, তেনেকুৱা যুৱকসকলক কৰিছিলে। এই গোটেই আঁচনিবোৰ আচলতে সম্পূৰ্ণ সফল আমি হ'ব পাৰিছোঁ নাই, তাৰে এটা প্ৰতিচ্ছবি ইয়াত দাঙি ধৰাৰ প্ৰয়োজন আমাৰ মানে চেষ্টা কৰা হৈছে। আমাৰ প্ৰতিটো সপ্তাহত মোদী ডাঙৰে আমাৰ লগত কানেক্ট কৰিছে। আৰু আমাৰ কৰ্পৰেশ্যনৰ তৰফৰ পৰা এই আমাৰ গুৱাহাটীৰ প্ৰতিটো সমষ্টিত এই মোদীৰ যি গাড়ীখন ঘূৰি আছে, যি আমি নলবাৰীতো কৰিছোঁ, ইয়াৰ দ্বাৰাই তেখেতে আমাৰ বেনিফিচিয়াৰীসকলৰ লগত আপোনালোকে দেখিছে এতিয়া কমেও 1000 মানুহ এতিয়া আহি পাইছে। যে মোদী ডাঙৰীয়া যেতিয়া ভাষণ দিব তেতিয়া আকৌ মানুহ কিছুমান আহিব, প্ৰায় 2000 বা 3000 মানুহ ইয়াত গোট খাব। এতিয়া সমবেত হ'ব। আমাৰ বিজেপি চৰকাৰখন গঠন হয় আৰু বিজেপি চৰকাৰে যাতে আমাৰ ভাৰতবৰ্ষখন চলায়, এই আমি কামনা কৰিম। আমি এইটো কাৰণে কামনা কৰিম, আজি আগত চাওক আপোনালোকে, যদি আমাৰ ভাৰতৰ মানুহ বিদেশত যায়, তেওঁলোকে নিজকে ভাৰতবৰ্ষৰ ব্যক্তি বুলি পৰিচয় দিবৰ কাৰণে এটা সংকোচ বোধ কৰিছিল। আজি আমি বিদেশত গৈ আমি ভাৰতীয় বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ। আৰু সেইবিলাক কাৰ্যসূচী দেখা পায় যে মোদীয়ে যিখিনি কাম কৰি আছে, এই কৰা আমি দেখি বহুত আনন্দিত হৈছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ আয়ুৰ যাতে মোদীৰ তাত যায়। আৰু আমি আশা কামনা কৰিম তেওঁ যাতে দীৰ্ঘায়ু হয় আৰু দীৰ্ঘায়ু হৈ দেশখনৰ উন্নতিৰ হৈ কাম কৰি যাব পাৰে, এয়া আমি কামনা কৰিছোঁ। ধন্যবাদ। इस एक महीने ये यात्रा हजारों गांवों के साथ साथ